ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে ভাল খবৰ কেনেকৈ কৰিব সদস্যৰ নাম অন্তৰ্ভুক্ত ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল ডাঙৰ খবৰ ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি যদি এই ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনোবাৰ নাম উঠা নাই তেনেহ'লে আপোনাৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো শীঘ্ৰেই নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত যদি আপোনাৰ কাৰোবাৰ নাম বাদ পৰা গৈছে তেনেহ'লে আপোনাৰ এই নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ডাটা এন্ট্ৰি অপাৰেটৰৰ বাবে বাদ পৰিছিল বহু লোকৰ নাম যদি বহু লোকৰ নাম বাদ পৰিছিল তেনেহ'লে আজি এই নাম অন্তৰ্ভুক্ত কৰাব পাৰিব নাম নুঠা সদস্যৰ অন্তৰ্ভুক্তিৰ বাবে চলিব বিশেষ অভিযান যদি আপোনাৰ পৰিয়ালৰ কাৰোবাৰ নাম বাদ পৰা গৈছে তেনেহ'লে এই নামটো উঠাব পাৰিব এই অভিযানৰ জৰিয়তে ইয়াৰ বাবে দাখিল কৰিব লাগিব নতুন প্ৰমাণপত্ৰ আৰু নতুন প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰাবৰ বাবে পঞ্চায়তৰ জৰিয়তে দাখিল কৰিব লাগিব এই প্ৰমাণপত্ৰ আৰু পঞ্চায়তৰ জৰিয়তে প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব যিসকল লোকৰ নাম এতিয়া অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে আৰু যিসকল লোকৰ বৰ্তমান নাম অন্তৰ্ভুক্ত হোৱা নাই সেইসকলৰ এটা তালিকা প্ৰস্তুত কৰিছে চৰকাৰে মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে এই ডাঙৰ ঘোষণা আৰু মন্ত্ৰী ৰঞ্জিত দাসে এই ঘোষণা কৰিছে ট্ৰেক্টৰেৰে অসমত প্ৰৱেশ কৰিছে নেকি বাংলাদেশী নাগৰিক আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ ট্ৰেক্টৰেৰে অসমত বাংলাদেশী নাগৰিক প্ৰৱেশ কৰিছে নেকি সন্দেহজনক লোকক কৰায়ত্ব কৰি নিশা সোণাপুৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কলং নদীৰে নাৱেৰে ডিমৰিয়াত প্ৰৱেশৰ সন্দেহ ট্ৰেক্টৰত উঠাই আনিছিল ঘৰৰ বেৰ টিনপাত আদি সামগ্ৰী আৰু ট্ৰেক্টৰে আনিছিল বাংলাদেশী লোকে নিশাটোৰ ভিতৰতে ঘৰ সাজি বাসিন্দা হৈ পৰাৰ সন্দেহ স্থানীয় ৰাইজৰ দুখন ট্ৰেক্টৰ জব্দ কেইবাখনো ট্ৰেক্টৰে কৰিলে পলায়ন আৰু কেইবাখন ট্ৰেক্টৰে পলায়ন কৰিছে আৰু দুখনকৈ জব্দ কৰা হৈছে সন্দেহজনক লোকক স্থানীয় যুৱকে গাবলৈ দিলে জাতীয় সংগীত আৰু সন্দেহজনক চাৰিজন লোকক জাতীয় সংগীত গাঁৱৰ যুৱকসকলে গাবলৈ দিলে অৱশেষত আৰক্ষীত গঠাই দি সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী ট্ৰেক্টৰেৰে অসমত প্ৰৱেশ কৰিছে নেকি বাংলাদেশী নাগৰিকে সন্দেহজনক লোকক কৰায়ত্ব কৰি নিশা সোণাপুৰত উত্তপ্ত পৰিস্থিতি কলং নদীৰে নাৱেৰে ডিমাৱৰে প্ৰৱেশ কৰিছে সন্দেহজনক ট্ৰেক্টৰত উঠাই আনিছিল ঘৰৰ বেৰ টিনপাত আদি সামগ্ৰী নিশাটোৰ ভিতৰতে ঘৰ সাজি বাসিন্দা হৈ পৰা স্থানীয় ৰাইজৰ প্ৰতিবাদ আৰু স্থানীয় ৰাইজৰ অভিযোগৰ পিছতেই বহু তথ্য পোহৰলৈ আহিছিলে এনেধৰণৰ আপডেটবিলাক নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ধন্যবাদ